সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলন শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰৰ বলিয়াঘাট তিনিআলিস্থিত সতী ৰাধিকা স্মৃতি কলা কেন্দ্ৰত যোৱা 23 আৰু 24 মে'ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 568 সংখ্যক সতী ৰাধিকা স্মৃতি দিৱস উদযাপন কৰা হয়। স্মৃতি দিৱস উপলক্ষে প্ৰথম দিনা বৃক্ষৰোপণ, পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পিছতে মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত নিমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱাৰ লগতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত পৰীক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়। অনুষ্ঠানৰ দ্বিতীয় দিনা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শনেৰে বাহিৰ কৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত মহাসতী ৰাধিকাৰ চৰিত্ৰ প্ৰদৰ্শন কৰা হয়। দেউলি অনুষ্ঠিত মুকলি সভাত কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ শীৰ্ষ পৰ্যায়ৰ কেইবাগৰাকী বিষয়ববীয়াৰ লগতে আটাচুৰ সভাপতি বসন্ত গগৈ, জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱা আৰু সনাতনী সংস্কৃতিৰ সাধক তথা কথাছবি প্ৰযোজক বিপুল হাজৰিকা উপস্থিত থাকে। সন্ধিয়ালৈ বিশিষ্ট নাট পৰিচালক টুনিৰাম হাজৰিকাৰ পৰিচালনাৰে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ যুৱতীসকলৰ অভিনয়েৰে সতী ৰাধিকা নাট মঞ্চস্থ কৰা হয়। আমি সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলন শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আই সতী ৰাধিকা স্মৃতি দিৱসটি আয়োজন কৰিছিলোঁ। যোৱাকালিৰ পৰা আমাৰ যি কাৰ্যসূচী আছে কাৰ্যসূচী সফল ৰূপায়ণ হোৱাৰ পাছত আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আমি আৰম্ভ কৰিব লৈছোঁ। ইতিমধ্যে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা ৰেডি হৈছে। আমি সাংস্কৃতিক শোভাযাত্ৰাৰ অন্ত পৰাৰ লগে লগে আৰু আমাৰ যি আই সতী ৰাধিকাৰ স্মৃতি বিজড়িত আমি মুকলি সভা অনুষ্ঠিত কৰিছোঁ। এই মুকলি সভাত অসমৰ বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে আমাৰ মাজত যি নিৰ্দিষ্ট বক্তা আছিল তেখেতসকল আহি উপস্থিত হৈছে। এই মুকলি সভাখন অন্ত পৰাৰ লগে লগে আই সতী ৰাধিকাৰ বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলন বিগত সময়ত এনেধৰণৰ কাৰ্যসূচী লৈ আহিছিলোঁ আৰু এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি নাটখনো মঞ্চস্থ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। সন্ধিয়া ঠিক 8 বজাৰ লগে লগে আমাৰ সতী ৰাধিকা স্মৃতি কলা কেন্দ্ৰত স্থানীয় ৰাইজৰ সহযোগত আমাৰ আই সতী ৰাধিকা স্মৃতি দিৱসৰ সংগতি ৰখা যি নাট আই সতী ৰাধিকা নাটখন মঞ্চস্থ কৰা হ'ব। আমি সদৌতি শিৱসাগৰবাসী ৰাইজৰ সহায় সহযোগী আন্তৰিকতাৰে কামনা কৰিছোঁ। আহক সকলোৰে অসমীয়া বৃহত্তৰ অসমীয়া জাতিৰ গৌৰৱ আই সতী ৰাধিকাৰ স্মৃতি বিজড়িত কৰাৰ ক্ষেত্ৰত সকলোৱে সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। যোৱাকালি আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক আমি বিশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ। তাৰ পাছতে আমাৰ মুকলি সভা অনুষ্ঠিত হৈছিল। সেই মুকলি সভাত অসমৰ বিশিষ্ট ব্যক্তিসকলক আমি সম্বৰ্ধনা জনাইছোঁ আৰু যোৱাকালি যি আমাৰ প্ৰথম কাৰ্যসূচী শ্বহীদ তৰ্পণ বা পতাকা উত্তোলন ইত্যাদি কৰি যিখিনি কাৰ্যসূচী আছিলে সেইখিনি সফল হৈছে। আমি অনুভৱ কৰিছোঁ যে শিৱসাগৰবাসী ৰাইজৰ সহায় সহযোগিতা অবিহনে আমাৰ উক্ত কাৰ্যসূচী সফল নহ'ব। যদিহে শিৱসাগৰবাসী ৰাইজে সহায় সহযোগিতা আগবঢ়ায় তেনেহ'লে আমি নিশ্চয় যি আমাৰ মহান উদ্দেশ্য সেই উদ্দেশ্যত আমি সফল হ'ব পাৰিম বুলি আশা কৰিছোঁ। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।